NEC স্কলাৰশ্বিপ 2026-2027 হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ যিবোৰ ষ্টুডেণ্টে NEC স্কলাৰশ্বিপ NEC মেৰিট স্কলাৰশ্বিপ এপ্লাই কৰিছিলা এণ্ড যিবোৰ ষ্টুডেণ্টে 2026-27 বৰ্ষত এপ্লাই কৰিম বুলি ভাবিছা এই ভিডিঅ'টো তোমালোকলৈ স্কিম অপেন ফ্ৰম 15 জুলাই 2026 ইতিমধ্যে অপেন হৈ গৈছে অৰ্থাৎ আমি সকলোৱে জানো জুলাই মাহত NEC স্কলাৰশ্বিপ অপেন হৈছিলে বাট কিবা কাৰণত নট য়েট অপেন হৈ আছিলে আৰু ইয়াতে ফৰ ৰিনিউৱেল আছে যিসকল ষ্টুডেণ্ট পুৰণা সেইখিনি ষ্টুডেণ্টে আবেদন কৰিব পাৰিবা আৰু নতুনখিনিও আবেদন কৰিব পাৰিবা ৰিনিউৱেলৰ কাৰণে আবেদন কৰিব পাৰিবা আৰু যিখিনি নতুন ষ্টুডেণ্ট তোমালোকে আবেদন কৰিব পাৰিবা ইয়াৰ লাষ্ট ডেট কেতিয়া এপ্লিকেশ্যন অপেন টিল ফৰ ৰিনিউৱেল 31st অক্টোবৰ 2026 আৰু যিসকল নতুন ষ্টুডেণ্ট তোমালোকলৈও 31st অক্টোবৰ এটা টাইমে থাকে অপেন লাষ্ট ডেট এটাই থাকে সকলো দুয়ো কেটেগৰী ওল্ড এণ্ড নিউ দুইটা কেটেগৰীৰ কাৰণে এটাই থাকে আৰু স্পেচিফিকেশ্যন মই এতিয়া স্পেচিফিকেশ্যনখিনি চাওঁ ইয়াতে NEC মেৰিট স্কলাৰশ্বিপ নৰ্থ ইষ্টৰ মেৰিটিয়াছ যিখিনি ষ্টুডেণ্ট সিহঁতক দিয়া হয় আৰু ইয়াৰ বাবে মিনিমাম পাৰ্চেণ্টেজ 60 থাকিব লাগে যিবোৰ ষ্টুডেণ্টৰ 60 আছে তোমালোকে আবেদন কৰিব পাৰিবা ইয়াতে চোৱা ডিপ্ল'মা ষ্টুডেণ্ট আবেদন কৰিব পাৰিব ডিগ্ৰী ষ্টুডেণ্ট আবেদন কৰিব পাৰিব পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টে আবেদন কৰিব পাৰিব MPhil PhD ষ্টুডেণ্টে আবেদন কৰিব পাৰিব বাট ইয়াৰ বাবে মিনিমাম পাৰ্চেণ্টেজ 60 লাগে ইয়াতে লিখাই আছে মিনিমাম পাৰ্চেণ্টেজ 60 লাগিব প্ৰিভিয়াছ এক্সাম যদি তুমি ডিগ্ৰীত পঢ়ি আছা দেন তোমাৰ HSত তোমাৰ 60% মিনিমাম লাগিব ওকে এতিয়া আহিছো মই পাৰ্চেণ্টেজটো ক'লো আৰু লগতে ইনকাম কিমান লাগিব বিলো 8 লাখ তোমাৰ ঘৰৰ ইনকাম বিলো 8 লাখ হ'ব লাগিব দেন তুমি এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ বাবে স্কলাৰশ্বিপ কিমান পোৱা যায় এমাউণ্টটো দেখাই দিছো ডিপ্ল'মা ফৰ ডিপ্ল'মা কোৰ্স 20,000 পাৰ এনাম ফৰ ডিগ্ৰী কোৰ্স 22,000 পাৰ এনাম ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে 25,000 পাৰ এনাম MPhil PhD 30,000 পাৰ এনাম সো যিবোৰ ষ্টুডেণ্টৰ 60 এণ্ড এবভ পাৰ্চেণ্ট আছে তোমালোকে NEC মেৰিট স্কলাৰশ্বিপ আবেদন কৰিব পাৰা ইতিমধ্যে ওপেন হৈ আছে তোমালোকে প্লিজ যিসকলে এপ্লাই কৰিম বুলি ভাবিছা NEC দেন এপ্লাই কৰিব পাৰা সো মই বেসিক ইনফৰমেশনখিনি দিছো সো তোমালোকৰ যদি আৰু এটা বস্তু PRC মেন্ডেটৰি যদি NEC কৰা PRC লাগিবই সো PRC মেন্ডেটৰি ইনকাম সাৰ্টিফিকেট লাগিব PRC লাগিব মিনিমাম পাৰ্চেন্ট 60 আৰু ডিপ্ল'মা ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট MPhil PhD সকলো ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবা ওকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে সো যিবোৰ ষ্টুডেণ্টে ভাবি আছা NEC এপ্লাই কৰিম বুলি ভাবিছা ৰিনিউৱেল যিসকলে পইচা পাইছা ৰিনিউৱেল কৰিম বুলি ভাবিছা দেন তোমালোকে অতি সোনকালে ৰিনিউৱেল আৰু এপ্লাই কৰি দিবা নিজ কলেজৰ ফালৰ পৰা ধন্যবাদ আজি এই ভিডিঅ'টো ইমানতে অন্ত কৰিছো ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবা